দিৱস হিচাপে যি উৎসৱটো পালন কৰা হৈছে তাৰ লগত ৰজিতা ৰখাই আমি আজি এই কুইজ কম্পিটিশ্যনটো আয়োজন কৰিব ওলাইছোঁ আৰু মই পৰিচালকসকলক কুইজ কম্পিটিশ্যন আগবঢ়াই নিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি আছিলে ৰাষ্ট্ৰীয় কন্যা দিৱস। আমি নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা আমি ৰূপহী হায়াৰ ছেকেণ্ডেৰী স্কুলত শিক্ষক শিক্ষয়িত্ৰীসকল আৰু ছাত্ৰ ছাত্ৰীসকলৰ সমন্বয়ত এই উৎসৱটি উদযাপন কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আমাৰ ৰাষ্ট্ৰীয় সংগীতেৰে আমাৰ এই অনুষ্ঠান আৰম্ভণি কৰি আমি এটা প্ৰচেছন উলিয়ালোঁ আৰু ইয়াৰ পিছতে আমি ছাত্ৰ ছাত্ৰীসকলক লঘু আহাৰ বিতৰণ কৰি আমাৰ পৰৱৰ্তী কাৰ্যসূচী সভাখন আৰম্ভ কৰিম আৰু এই সভাৰ পিছতে আমি ইয়াতে স্কুলৰ যিটো এটা সংগীত আছে, থিম ছং আছে, এইটো গাব। তাৰপিছত কুইজ হ'ব, তাৰপিছত বিশিষ্ট অতিথিসকলে নিমন্ত্ৰণ কৰি অনাসকলে ভাষণ দিব আৰু তেতিয়া পিছতে আমাৰ যিখিনি উদ্দেশ্য আছে আমি সেইখিনি মুকলিভাৱে আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকলৰ লগত। আৰু ইয়াকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। বিশেষকৈ আমাৰ দেখা যায় যে কন্যা সন্তান এসময়ত অসুৰক্ষিত আছিলে, এতিয়াও বৰ্তমান সমাজতো সভ্য সমাজৰ মাজতো সুৰক্ষিত হৈ থাকিব পৰা নাই। এগৰাকী কন্যাই বা ছোৱালীয়ে সমাজত যিদৰে ল'ৰাবিলাকে দপদপাই ঘূৰি ফুৰে, ছোৱালীবিলাকে সেইটো দপদপাই ঘূৰি তাহাঁতৰ স্বাধীনতা সিহঁতৰ নিজৰ নাইকিয়া বুলি ভাবিছে। গতিকে আমি আহিছোঁ তেওঁলোকক অলপ সজাগ কৰোঁ আৰু যিটো ভ্ৰূণ হত্যা কৰে, কন্যা বুলি ক'লে যিটো ঘৃণাৰ স্বভাৱ এটা আমাৰ সমাজত গঢ় কৰি উঠিছিল, সেই স্বভাৱটো যাতে আমি নোহোৱা কৰি কন্যা সন্তান আৰু পুৰুষ মহিলা আমি সকলোৱে যে সমাজৰ সন্তান, আমি মানুহ হয়, তাকে আমি বিশ্বত প্ৰমাণ কৰিবলৈ আগবাঢ়িছোঁ। মানে মহিলাসকলৰো যে এটা সমান অধিকাৰ আছে, কন্যাসকলৰ যদি ল'ৰাৰ দৰে সমানে সম অধিকাৰ লৈ জীয়াই থাকিব পাৰে, আমি সেই বস্তুটো সাব্যস্ত কৰিব বিচাৰিছোঁ। আমি আজি অভিভাৱকসকলকো মাতিছোঁ, বিশেষকৈ আমাৰ শিক্ষকসকল আছে। আজি আমি যিখিনি বক্তৃতা ৰাখিম, শিক্ষকসকলে তেওঁলোকৰ অভিভাৱিকাৰ যিখন মিটিং হ'ব, বাৰ্ষিক মিটিং হৈয়ে থাকে, তেওঁলোকে সেই কথাখিনি তাত আলোচনা কৰিব আৰু অভিভাৱকসকলে যেন জ্ঞানী হ'ব পাৰে যাতে কন্যা সন্তান আৰু ল'ৰা সন্তানৰ মাজত কোনো ডিফাৰেঞ্চ নাই। উদ্দেশ্য প্ৰধানকৈ ছোৱালীসকলক বা কন্যা সন্তানসকলক লৈ পেলাই আমি অনুষ্ঠানটো আজি হ'ব। ডাঙৰ কথা যে ল'ৰা আৰু ছোৱালী সমান দৃষ্টিৰে চোৱা নহয়। সাধাৰণতে ছোৱালীবিলাকক ঘৰৰ ভিতৰতে ৰাখিবলৈ যত্ন কৰা হয়, ভবা হয় যে ছোৱালীয়ে ঘৰৰ কামহে কৰিব লাগে, বাকীখিনি নহয়। কিন্তু আচলতে সেইটো একেবাৰে ভুল। দ্বিতীয়তে বাল্য বিবাহ আমাৰ এই অঞ্চলত ডাঙৰ কথা। মই এজন স্কুলৰ প্ৰধান হিচাপে দেখিছোঁ যে 9, 10 বা 11, 12 পোৱাৰ পিছত অভিভাৱকসকলে যথেষ্ট হেঁচা দিয়ে। আমাৰ ব্যক্তিগত অভিজ্ঞতাও আছে। আমি কেইবাগৰাকীও ছোৱালীক তেনেকৈ গাৰ্জেনক বুজাই কৰি বাল্য বিবাহৰ পৰা আঁতৰাই আনিছোঁ আমি তাৰমানে। গতিকে এই ধৰণৰ মেছেজবিলাক যদি সমাজে পায়, গাঁৱে ভূঞে যদি প্ৰচাৰিত হয়, তেখেতসকল সজাগ হ'ব। প্ৰধানকৈ কন্যা সন্তানৰ মূল উদ্দেশ্য এইখিনি। আৰু দ্বিতীয়তে অসমত ভ্ৰূণ হত্যা খুব এটা প্ৰচলিত নহয়, বাহিৰৰ ৰাজ্যবিলাকত যেনেধৰণে হয়। গতিকে সেইটো এটা কথা, যাতে আমি সাৱধান হ'ব লাগে। কন্যা সন্তান বা ল'ৰা সন্তান বুলি কোনো পাৰ্থক্য নাই, সকলো সমান, সকলোকে সমান সুবিধা দিব লাগে। সমান সুবিধা দি পেলাই যাতে সকলো সমাজত আগবাঢ়ি যায়, ল'ৰাৰ নিচিনাকৈ ছোৱালীও যাতে সমাজত আগস্থান ল'ব পাৰে, তাৰ ব্যৱস্থা কৰিব পৰা উদ্দেশ্যই হ'ল আজিৰ মূল কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।